হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম জীৱন প্ৰক্ৰিয়া এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত জীৱন প্ৰক্ৰিয়া এই চেপ্টাৰটোৰ পৰা যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা দে, ছাৰ আপুনি কি কমন দিছে, এটাও কমন পৰা নাই। 100% চিউৰ আহিবই। মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল 1 নং কুৱেশ্যনটো চাবা, তলৰ কোনটো পানীত অধিক দ্ৰৱণীয়? অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড এটাও নহয়। কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। তলৰ কোনটো মানে ABCD এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো পানীত অধিক দ্ৰৱণীয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা কাৰ্বন ডাই অক্সাইড পানীত অধিক দ্ৰৱণীয়। কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড। বুজি পালা? উত্তৰ কাৰ্বন ডাই অক্সাইড হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয়? 170 লিটাৰ, 180 লিটাৰ, 190 লিটাৰ, 200 লিটাৰ। কুৱেশ্যনটো কি কৈছে, এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত 180 লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয়। কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব 180 লিটাৰ। বুজি পালা? উত্তৰ 180 লিটাৰ হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। সৰীসৃপৰ হৃদযন্ত্ৰত থকা কোঠালিৰ সংখ্যা হ'ল 2, 3, 4, 5। কুৱেশ্যনটো কি কৈছে, সৰীসৃপৰ মানে সৰীসৃপ প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালিৰ সংখ্যা কেইটা সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা সৰীসৃপ প্ৰাণীৰ হৃদযন্ত্ৰত থকা কোঠালিৰ সংখ্যা হ'ল 3টা। কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব 3 হৈ গ'ল। উত্তৰ 3 হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। প্ৰাণীৰ তুলনাত উদ্ভিদৰ শ্বসন দ্ৰুত, লেহেমীয়া, অপৰিৱৰ্তীয় এটাও নহয়। কুৱেশ্যনটো কি কৈছে, প্ৰাণীৰ তুলনাত উদ্ভিদৰ শ্বসন কি হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা প্ৰাণীৰ তুলনাত উদ্ভিদৰ শ্বসন লেহেমীয়া। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব লেহেমীয়া। উত্তৰ লেহেমীয়া হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। শ্বেতসাৰ সংশ্লেষণৰ কাৰখানাটো হ'ল কাণ্ড, হৰিতকণা, মূল এটাও নহয়। কুৱেশ্যনটো কি কৈছে, শ্বেতসাৰ সংশ্লেষণৰ কাৰখানাটো কোনটো হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা শ্বেতসাৰ সংশ্লেষণৰ কাৰখানাটো হ'ল হৰিতকণা। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব হৰিতকণা। উত্তৰ হৰিতকণা হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বিলাই ক'ত থাকে? ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ, যকৃত, পাকস্থলী। কুৱেশ্যনটো কি কৈছে, বিলাই ক'ত থাকে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বিলাই ক্ষুদ্ৰান্তত থাকে। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব ক্ষুদ্ৰান্ত। উত্তৰ ক্ষুদ্ৰান্ত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। মানুহৰ দেহৰ সম্পূৰ্ণ পাচন হয় বৃহদান্ত্ৰ, ক্ষুদ্ৰান্ত, অগ্নাশয়, ওপৰৰ এটাও নহয়। কুৱেশ্যনটো কি কৈছে, মানুহৰ দেহৰ সম্পূৰ্ণ পাচন ক'ত হয় সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা মানুহৰ দেহৰ সম্পূৰ্ণ পাচন ক্ষুদ্ৰান্তত হয়। বুজি পালা? বি নং অপশ্যনটো শুদ্ধ উত্তৰ। উত্তৰ ক্ষুদ্ৰান্ত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। শৰীৰত অক্সিজেন বিতৰণত কোনে সহায় কৰে? হিমগ্ল'বিন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন এটাও নহয়। কুৱেশ্যনটো কি কৈছে, শৰীৰত অক্সিজেনৰ বিতৰণত কোনে সহায় কৰে সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা শৰীৰত অক্সিজেনৰ বিতৰণ হিমগ্ল'বিনে সহায় কৰে। কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব হিমগ্ল'বিন।
বুজি পালা উত্তৰ হিমোগ্লোবিন হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ তলৰ কোনটো মানুহৰ পৰিবহন তন্ত্ৰৰ অংশ নহয় তেজ ৰক্তবাহিকা হৃদপিণ্ড হাওঁফাওঁ কুৱেশ্যনটো কি কৈছে তলৰ কোনটো মানে এ বি চি ডি এই চাৰিটাৰ ভিতৰত কোনটো মানুহৰ পৰিবহন তন্ত্ৰৰ অংশ নহয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা তেজ ৰক্তবাহিকা হৃদপিণ্ড এই তিনিটা হ'ল মানুহৰ পৰিবহন তন্ত্ৰৰ অংশ কিন্তু হাওঁফাওঁ এই অংগটো মানুহৰ পৰিবহন তন্ত্ৰৰ অংশ নহয় বুজি পালা উত্তৰ হাওঁফাওঁ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ বৃক্কৰ গঠন আৰু কাৰ্যৰ একক হ'ল বিলাই নেফ্ৰন ধমনী এটাও নহয় কুৱেশ্যনটো কি কৈছে বৃক্কৰ গঠন আৰু কাৰ্যৰ একক কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বৃক্কৰ গঠন আৰু কাৰ্যৰ এককটো হ'ল নেফ্ৰন বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব নেফ্ৰন উত্তৰ নেফ্ৰন হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ক্ল'ৰ'ফিলৰ মুখ্য উপাদান হ'ল কেলছিয়াম মেগনেছিয়াম ছ'ডিয়াম এলুমিনিয়াম কুৱেশ্যনটো কি কৈছে ক্ল'ৰ'ফিলৰ মুখ্য উপাদান কোনটো হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ক্ল'ৰ'ফিলৰ মুখ্য উপাদানটোৰ নাম হ'ল মেগনেছিয়াম বি নং অপশ্যনটো শুদ্ধ উত্তৰ উত্তৰ মেগনেছিয়াম হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ থাইৰয়েড হৰম'নৰ মুখ্য উপাদান হ'ল মেগনেছিয়াম আয়োডিন কেলছিয়াম ছ'ডিয়াম কুৱেশ্যনটো কি কৈছে থাইৰয়েড হৰম'নৰ মুখ্য উপাদান কোনটো হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা থাইৰয়েড হৰম'নৰ মুখ্য উপাদানটোৰ নাম হ'ল আয়োডিন বি নং অপশ্যনটো শুদ্ধ উত্তৰ আয়োডিন উত্তৰ আয়োডিন হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংগঠিত কৰে ট্ৰিপচিনে পেপচিনে পিত্ত লৱণে এমাইলেজে কুৱেশ্যনটো কি কৈছে চৰ্বি অণুৰ ইমালচিফিকেশ্যন কোনে সংগঠিত কৰে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংগঠিত কৰে পিত্ত লৱণে বুজি পালা চি নং অপশ্যনটো শুদ্ধ উত্তৰ পিত্ত লৱণে উত্তৰ পিত্ত লৱণে হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অবাত শ্বসন সম্পন্ন হয় মাইট্ৰকণ্ড্ৰিয়াত ক্ল'ৰ'প্লাষ্টত কোষ কেন্দ্ৰত চাইটোপ্লাজমত কুৱেশ্যনটো কি কৈছে অবাত শ্বসন সম্পন্ন হয় মানে অবাত শ্বসন ক'ত সম্পন্ন হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অবাত শ্বসন সম্পন্ন হয় ক'ত হ'ব চাইটোপ্লাজমত বুজি পালা ডি নং অপশ্যনটো শুদ্ধ উত্তৰ চাইটোপ্লাজমত উত্তৰ চাইটোপ্লাজমত হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ গতি কৰি বিয়পি পৰাক আশ্ৰিতি বেপন জাইলেম অৱশোষণ বোলে কুৱেশ্যনটো কি কৈছে পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ গতি কৰিলে তাক কি বুলি কোৱা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ বিয়পি পৰাকে কি বুলি কোৱা হয় বেপন বুলি কোৱা হয় বা বেপন বোলে বুজি পালা বি নং অপশ্যনটো শুদ্ধ উত্তৰ বেপন উত্তৰ বেপন বোলে হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ দুটা ওচৰা ওচৰি কোষৰ কোষস্থ দ্ৰৱৰ গাঢ়তা যদি ভিন্ন হয় তেন্তে বেছি ঘনত্ব বা গাঢ়তাৰ দ্ৰৱলৈ দ্ৰাৱকৰ বেপনক অৱশোষণ বোলে বেপন বোলে আশ্ৰিতি বোলে ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে দুটা ওচৰা ওচৰি কোষস্থ দ্ৰৱৰ গাঢ়তা যদি ভিন্ন হয় তেন্তে বেছি ঘনত্ব বা গাঢ়তাৰ দ্ৰৱলৈ দ্ৰাৱকৰ বেপনক কি বুলি কোৱা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা দুটা ওচৰা ওচৰি কোষস্থ দ্ৰৱৰ গাঢ়তা যদি ভিন্ন হয় তেন্তে বেছি ঘনত্ব বা গাঢ়তাৰ দ্ৰৱলৈ দ্ৰাৱকৰ বেপনক কি বুলি কোৱা হয় আশ্ৰিতি বুলি কোৱা হয় বা আশ্ৰিতি বোলে চি নং অপশ্যনটো শুদ্ধ উত্তৰ আশ্ৰিতি বোলে উত্তৰ আশ্ৰিতি বোলে হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ মানুহৰ
বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ পৰিপুষ্টি শোষণ ৰেচন পৰিবহন কোৱেশ্চনটো কি কৈছে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংশ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ ৰেচন উত্তৰ ৰেচন হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল পানী পৰিবহন খাদ্যৰ পৰিবহন এমিনো এচিডৰ পৰিবহন অক্সিজেনৰ পৰিবহন কোৱেশ্চনটো কি কৈছে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল পানী পৰিবহন কৰা বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ পানী পৰিবহন উত্তৰ পানী পৰিবহন হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড আৰু পানী পত্ৰ হৰিত সূৰ্যৰ পোহৰ ওপৰৰ আটাইকেইটা কোৱেশ্চনটো কি কৈছে স্বপোষীয় পৰিপুষ্টিত কিহৰ প্ৰয়োজন হয় হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা স্বপোষীয় পৰিপুষ্টিত কাৰ্বন ডাই অক্সাইড আৰু পানী পত্ৰ হৰিত সূৰ্যৰ পোহৰ এই তিনিটাৰ প্ৰয়োজন হয় সেই কাৰণে শুদ্ধ উত্তৰ কোনটো হ'ব ওপৰৰ আটাইকেইটা বুজি পালা উত্তৰ ওপৰৰ আটাইকেইটা হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় সাইটোপ্লাজমত মাইটোকন্ড্ৰিয়াত ক্লোৰোপ্লাষ্টত কোষ কেন্দ্ৰত কোৱেশ্চনটো কি কৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সম্পাদিত হয় হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো মাইটোকন্ড্ৰিয়াত সম্পাদিত হয় বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ মাইটোকন্ড্ৰিয়াত উত্তৰ মাইটোকন্ড্ৰিয়াত হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও তলৰ কোনটো পৰজীৱীয় পুষ্টি কৌশল অৱলম্বন কৰা উদাহৰণ হয় আকাশীলতা উকনি যোগ ওপৰৰ সকলো কেইটা কোৱেশ্চনটো কি কৈছে তলৰ কোনটো মানে এ বি সি ডি এই চাৰিটাৰ ভিতৰত কোনটো পৰজীৱীয় পুষ্টি কৌশল অৱলম্বন কৰা উদাহৰণ হয় হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা আকাশীলতা উকনি যোগ এই তিনিটাই পৰজীৱীয় পুষ্টি কৌশল অৱলম্বন কৰা উদাহৰণ সেই কাৰণে শুদ্ধ উত্তৰ কোনটো হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ ওপৰৰ সকলো কেইটা বুজি পালা উত্তৰ ওপৰৰ সকলো কেইটা হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও মলত্যাগ কাৰ্যক নিয়ন্ত্ৰণ কৰে বিলাই স্ফিনেক্টাৰ পেশী পাকস্থলী ওপৰৰ এটাও নহয় কোৱেশ্চনটো কি কৈছে মলত্যাগ কাৰ্যক নিয়ন্ত্ৰণ কৰে মানে মলত্যাগ কাৰ্যক কোনে নিয়ন্ত্ৰণ কৰে হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মলত্যাগ কাৰ্যক স্ফিনেক্টাৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে বুজি পালা বি নং অপচনটো শুদ্ধ উত্তৰ স্ফিনেক্টাৰ পেশী উত্তৰ স্ফিনেক্টাৰ পেশী হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালীৰ সংখ্যা হ'ল 3 4 5 6 কোৱেশ্চনটো কি কৈছে স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালীৰ সংখ্যা কেইটা হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালীৰ সংখ্যা কেইটা 4টা 4 বুজি পালা বি নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ 4 হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালীৰ সংখ্যা হ'ল 1 2 3 4 কোৱেশ্চনটো কি কৈছে মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালীৰ সংখ্যা কেইটা হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মৎস্য শ্ৰেণীৰ প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালীৰ সংখ্যা কেইটা দুটা বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব 2 উত্তৰ 2 হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হ'ল এমিটাৰ স্পাইগমেন মিটাৰ ভল্ট মিটাৰ ওপৰৰ এটাও নহয় কোৱেশ্চনটো কি কৈছে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হ'ল স্পাইগমেন মিটাৰ বুজি পালা বি নং অপচনটো শুদ্ধ উত্তৰ স্পাইগমেন মিটাৰ উত্তৰ স্পাইগমেন মিটাৰ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও সাধাৰণ চিষ্টলিক চাপৰ মাত্ৰা হ'ল
কুৱেশ্যনটো কি কৈছে সাধাৰণ সিস্টলিক চাপৰ মাত্ৰা কিমান সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা সাধাৰণ সিস্টলিক চাপৰ মাত্ৰা হ'ল 120 মিলিলিটাৰ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব 120 মিলিলিটাৰ উত্তৰ 120 মিলিলিটাৰ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ডায়াস্টলিক চাপৰ মাত্ৰা হ'ল কুৱেশ্যনটো কি কৈছে ডায়াস্টলিক চাপৰ মাত্ৰা কিমান সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ডায়াস্টলিক চাপৰ মাত্ৰা হ'ল কিমান হ'ব 80 মিলিলিটাৰ হ'ব কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব 80 মিলিলিটাৰ উত্তৰ 80 মিলিলিটাৰ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল এমাইলেজ লাইপেজ পেপচিন ট্ৰিপচিন কুৱেশ্যনটো কি কৈছে শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল এমাইলেজ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব এমাইলেজ উত্তৰ এমাইলেজ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে মোক কমেণ্ট কৰি ক'ব মই তোমালোকক বুজাই দিম এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা বুক আৰু পিয়া লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্ক হাইপোথেলামাছ কুৱেশ্যনটো কি কৈছে ভোক আৰু পিয়া লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটোৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ভোক আৰু পিয়া লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটোৰ নাম হ'ল প্ৰমস্তিষ্ক এই নং অপচনটো শুদ্ধ উত্তৰ প্ৰমস্তিষ্ক উত্তৰ প্ৰমস্তিষ্ক হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাকে কুৱেশ্যনটো কি কৈছে যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাকে কি বোলে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাকে সালোকসংশ্লেষণ বোলে বুজি পালা এই নং অপচনটো শুদ্ধ উত্তৰ সালোকসংশ্লেষণ বোলে উত্তৰ সালোকসংশ্লেষণ বোলে হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ আমাৰ লালটিত থকা উৎসেচকবিধক বোলা হয় এমাইলেজ লাইপেজ ট্ৰিপচিন পেপচিন কুৱেশ্যনটো কি কৈছে আমাৰ লালটিত থকা উৎসেচকবিধক কি বোলা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা আমাৰ লালটিত থকা উৎসেচকবিধক এমাইলেজ বুলি কোৱা হয় বুজি পালা এই নং অপচনটো শুদ্ধ উত্তৰ এমাইলেজ উত্তৰ এমাইলেজ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ স্পাইগমেনমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ডেছ জুখিবলৈ ব্যৱহাৰ কৰা হয় কুৱেশ্যনটো কি কৈছে স্পাইগমেনমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ডেছ জুখিবলৈ মানে কি জুখিবলৈ সেইটো লিখিব লাগিব খালী ঠাইৰ ভিতৰত দেই ব্যৱহাৰ কৰা হয় এতিয়া তোমালোক কুৱেশ্যনটো ভালকৈ বুজিবা দেই কুৱেশ্যনটো কি ক'লো মই স্পাইগমেনমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা স্পাইগমেনমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা হয় কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এই নং অপচনটো শুদ্ধ উত্তৰ হ'ব ৰক্তচাপ খালী ঠাইৰ ভিতৰত তোমালোক কি কৰিবা ৰক্তচাপ লিখি দিবা বুজি পালা উত্তৰ ৰক্তচাপ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ মই বাৰে বাৰে কৈছোঁ দেই যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম লোহিত ৰক্তকণিকাত থাকে প্লাজমা হিমগ্ল'বিন লচিকা ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে লোহিত ৰক্তকণিকাত থাকে মানে লোহিত ৰক্তকণিকাত কি থাকে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা লোহিত ৰক্তকণিকাত হিমগ্ল'বিন থাকে বুজি পালা বি নং অপচনটো শুদ্ধ উত্তৰ হিমগ্ল'বিন উত্তৰ হিমগ্ল'বিন হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ পাচক নলীৰ আটাইতকৈ দীঘল অংশটো হ'ল মুখগহ্বৰ পাকস্থলী বৃহদান্ত্ৰ ক্ষুদ্ৰান্ত কুৱেশ্যনটো কি কৈছে পাচক নলীৰ আটাইতকৈ দীঘল অংশটোৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা পাচক নলীৰ আটাইতকৈ দীঘল অংশটোৰ নাম হ'ল ক্ষুদ্ৰান্ত বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব ক্ষুদ্ৰান্ত
উত্তৰ ক্ষুদ্ৰান্ত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ তলৰ কোনবিধ নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থ মানুহৰ শৰীৰত উৎপন্ন হয় প্ৰটিন ইউৰিয়া এমিনো এচিড গ্লুকোজ কুৱেশ্যনটো কি কৈছে তলৰ কোনবিধ মানে প্ৰটিন ইউৰিয়া এমিনো এচিড আৰু গ্লুকোজ এই চাৰিটাৰ ভিতৰত কোনবিধ নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থ মানুহৰ শৰীৰত উৎপন্ন হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা প্ৰটিন ইউৰিয়া এমিনো এচিড আৰু গ্লুকোজ এই চাৰিটা নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থৰ ভিতৰত ইউৰিয়া এইটো নাইট্ৰজেন জাতীয় পদাৰ্থ মানুহৰ শৰীৰত উৎপন্ন হয় বুজি পালা বি নং অপশ্যনটো শুদ্ধ উত্তৰ ইউৰিয়া হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ কোষৰ প্ৰয়োজনীয়তা শক্তি নিৰ্গত হোৱা জীৱন প্ৰক্ৰিয়াটো হ'ল ৰেচন শোষণ পৰিবহণ পৰিপুষ্টি কুৱেশ্যনটো কি কৈছে কোষৰ প্ৰয়োজনীয়তা শক্তি নিৰ্গত হোৱা জীৱন প্ৰক্ৰিয়াটো কি হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা কোষৰ প্ৰয়োজনীয়তা শক্তি নিৰ্গত হোৱা জীৱন প্ৰক্ৰিয়াটো হ'ল শোষণ বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব শোষণ উত্তৰ শোষণ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ হৃদযন্ত্ৰলৈ দেহৰ বিভিন্ন অংশৰ পৰা অক্সিজেনবিহীন তেজ পৰিবহণ কৰা ৰক্তনলিকাৰ নাম ক্লোমধমনী মহাধমনী ক্লোমহীৰা মহাহীৰা কুৱেশ্যনটো কি কৈছে হৃদযন্ত্ৰলৈ দেহৰ বিভিন্ন অংশৰ পৰা অক্সিজেনবিহীন তেজ পৰিবহণ কৰা ৰক্তনলিকাৰ নাম কি হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা হৃদযন্ত্ৰলৈ দেহৰ বিভিন্ন অংশৰ পৰা অক্সিজেনবিহীন তেজ পৰিবহণ কৰা ৰক্তনলিকাটোৰ নাম হ'ল মহাহীৰা বুজি পালা ডি নং অপশ্যনটো শুদ্ধ উত্তৰ মহাহীৰা উত্তৰ মহাহীৰা হৈ গ'ল মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবা তোমালোক ভালকৈ পঢ়ি যাবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে মোক কমেণ্ট কৰি ক'বা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'